আপোনালোকেতো সকলোৱে লক্ষ্য কৰিছে যে যোৱা 3 মাহ ধৰি 3 মাহতকৈ বেছি হ'ল অক্টোবৰৰ 3 তাৰিখৰ পৰা এই কাৰ্যসূচী চলিছে। অসমৰ 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকলে তেওঁলোকৰ মাননি সলনি মজুৰি দিয়া, তেওঁলোকক নিয়মীয়াকৰণ কৰা, তেওঁলোকৰ বিভাগত বিভিন্ন বস্তুৰ যোগান নাই সেইবিলাকৰ যোগান নিশ্চিত কৰা, কেন্দ্ৰৰ সকলো কেন্দ্ৰৰ ঘৰ সুন্দৰভাৱে আন্তঃগাঁথনিভাৱে উন্নত কৰাৰ ব্যৱস্থা কৰা আৰু পেঞ্চনটো নিয়মীয়া কৰা ইত্যাদি দাবীত আন্দোলন চলাই আছিল। আন্দোলনৰ প্ৰেক্ষাপটত মাজতে মাননীয় সঞ্চালক মহোদয়ে হস্তক্ষেপ কৰি কিছুমান দাবী মানি লোৱাৰ ব্যৱস্থা কৰিলে আৰু এটা দাবীৰ ক্ষেত্ৰত মাননি বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেখেতে এটা বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰলৈ প্ৰেৰণ কৰিলে। আমাৰ আজি দীৰ্ঘদিন ধৰা এই আন্দোলনৰ পিছতো চৰকাৰখনে আজিলৈকে বিশেষ কৰি সঁহাৰি জনোৱা নাই। আমি আচৰিত মানিছোঁ। যোৱা নিশা মাত্ৰ বিভাগীয় যুটীয়া সঞ্চালিকা বিঞ্জুমণি দাস বাইদেৱে জনালে যে মন্ত্ৰী মহোদয়ে বোলে আলোচনাত মাতিছে 4 মাৰ্চত 11 বজাত দিছপুৰত আলোচনালৈ মাতিছে সংঘ আন্দোলনকাৰী নেতৃবৃন্দ। ভাল কথা, আলোচনা হ'ব বাৰু, কিন্তু আলোচনা কৰাৰ কোনো বিশেষ ভিত্তি নাই। কিয়নো এটাই মাত্ৰ বিষয় যে ডিৰেক্টৰে দিয়া প্ৰপ'জেলটো সম্পৰ্কত চৰকাৰে ইয়েছ আৰু নো কথাটো ক'ব লাগে। যদি ইয়েছ হয় ডিৰেক্টৰৰ সন্মান জনোৱা হ'ব। আমি আচৰিত মানিছোঁ বিভাগীয় সিদ্ধান্তৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা ল'ব পৰা এগৰাকী বিভাগীয় উচ্চতৰ বিষয়া তেখেতৰ নেতৃত্বত আলোচনা হ'ল, তেখেতে এটা মাইনুজ কৰিলে আৰু এটা বিশেষ মেমৰেণ্ডাম অফিচিয়েল মেমৰেণ্ডাম পঠালে দিছপুৰলৈকে, তাৰ কপি আমাৰ হাতত আছে। অথচ বিভাগৰ মুৰব্বীৰ কোনো পৰামৰ্শ ৰাজ্য চৰকাৰে মানিবলৈ এতিয়ালৈকে অস্বীকাৰ কৰি আছে। এয়া অতিশয় উদ্বেগজনক কথা। তেতিয়াহ'লে বিভিন্ন বিভাগত আজি যদি PWD বিভাগৰ চিফ ইঞ্জিনিয়াৰে কোনোবা PWDৰ কৰ্মচাৰীৰ সৈতে কিবা এটা আলোচনা কৰে, সেই আলোচনা যদি পৰামৰ্শ দিয়ে আৰু চৰকাৰে যদি নামানে তেতিয়াহ'লে এই বিষয়জনৰ কোনো গুৰুত্ব নোহোৱা হৈ যাব। অৰ্থাৎ বিভাগীয় উচ্চতৰ বিষয়াসকলৰ কোনো গুৰুত্ব নোহোৱা কৰিছে এইখন চৰকাৰে। প্ৰশাসন এতিয়া সম্পূৰ্ণৰূপে একত্ববাদী আৰু পেশীবাদী শক্তিৰ হাতত আৰু তেওঁলোকে প্ৰশাসনক সেই ধৰণে ব্যৱহাৰ কৰি আছে আৰু যাৰ ফলতো আজি এই ধৰণে সঞ্চালকৰ প্ৰস্তাৱটো তেওঁলোকে ওলাই কৰি আছে। আমি আশাবাদী, আমি নিশ্চয় উদ্বেগজনক কথা হৈছে যে মহিলাৰ সকলে মাত মাতি আছে। চৰকাৰখনেতো অতি সুন্দৰ কথাই কয়, বেটি বাচাও বেটি পঢ়াও আৰু কি লাখপতি বাইদেউ ইত্যাদি হৰেক ৰকমৰ ইটা আৰু মইনা অযুতৰ মইনা অহা যাব, এইবিলাক সজাই থাকিব। এইবিলাক সজোৱা বহু চৰকাৰ দেখিলোঁ আমি। পিছে অসমৰ 2,71,000 মহিলা, এই মহিলা আঁচনিভুক্ত কৰ্মচাৰী মহিলাসকলে তেওঁলোকৰ সামান্য মাননি বিচাৰিছে, মাননি বৃদ্ধি কৰা বিচাৰিছে। ভাৰতবৰ্ষৰ বহু ৰাজ্যই ইতিমধ্যে সেই মাননি বৃদ্ধি কৰিছে, কিন্তু অসম চৰকাৰ নিৰ্বিকাৰ, তেওঁলোকে নিৰ্লিপ্ত অৱস্থাত আছে। এই চৰকাৰখনৰ এই ধৰণৰ যিটো দুমুখীয়া নীতি, এওঁলোকৰ যিটো ভণ্ডামি, এই ভণ্ডামিৰ বিৰুদ্ধে আজি এওঁলোকে দিনে নিশাই এই ধৰণে ইয়াতে প্ৰতিবাদ কৰি আছে। মহৰ কামৰ খাই প্ৰচুৰ মহ এই অঞ্চল, চচলৰ এই হাবি জংঘলৰ অঞ্চল, প্ৰচুৰ মহ, ইপিনে ঠাণ্ডা, ইফালে অৱস্থা বেয়া, তলত মাত্ৰ সাধাৰণ পাকা। এই অৱস্থাত থাকিও 300তকৈও অধিক কৰ্মী আৰু সহায়িকাই বিগত যোৱা ৰাতি তেওঁলোকে উজাগৰি আছিল, আজিও থাকিব। 4 তাৰিখলৈকে এওঁলোকে দিনে নিশাই এই ধৰণে প্ৰতিবাদ কৰি এই চচলত বহি থাকিব। আমি আশা কৰিম গুৱাহাটী মহানগৰ বুদ্ধিজীৱীৰ মহানগৰ, গুৱাহাটী মহানগৰ বিভিন্ন দল সংগঠনৰ মহানগৰ, ইয়াতে সকলো ৰাজ্যিক কেন্দ্ৰবিলাক আছে, ছাত্ৰ সংগঠন, যুৱ সংগঠন, মহিলা সংগঠন, বুদ্ধিজীৱীৰ সংগঠন, উকিলৰ সংগঠন, অধ্যাপকৰ সংগঠন। আমি সকলোকে আবেদন জনাম, এই মহিলাসকল অসমৰ নাগৰিক, এই নাগৰিকসকলে উত্থাপন কৰি ন্যায্য দাবীত এটা আন্দোলন কৰি আছে। আপোনালোকেও এবাৰ অন্তত আহি এওঁলোকক মাত হাত দিয়ক আৰু চৰকাৰকো বাধ্য কৰক যাতে তেওঁলোকে চৰকাৰে দাবী মানে। বিৰোধী দলৰ বিধায়কসকল ঐক্যবদ্ধভাৱে বিধানসভাত বিষয় উত্থাপন কৰিছে। যি আমাৰ অংগনবাড়ীৰ মাননি বৃদ্ধি কৰিব লাগে, সেই মাননি বৃদ্ধি আমাক কোৱা নাই। আমাৰ সঞ্চালকৰ প্ৰস্তাৱৰ মতে এটা আমাৰ দাবী আছিলে, যি দাবী আছিলে সেইটো মানে আমাৰ বিধানসভাত লোৱা নাই।
গতিকে আমি আজি 1 ফেব্ৰুৱাৰীৰ পৰা আমি ধাৰাসাৰ আমি ধৰ্ণা কাৰ্যসূচী চলাই আছোঁ আৰু আমি এই 26 তাৰিখে গুৱাহাটী চচলত আমি ধাৰাসাৰ ধৰ্ণা কাৰ্যসূচী দি আছোঁ। ইয়াতে আমি এটা সুকীয়া দিব বিচাৰিছোঁ যে আমাৰ যিটো মাননি সেই মাননিটো আমাক বৃদ্ধি কৰি দিব লাগে। যেতিয়ালৈকে চৰকাৰে আমাৰ মাননি বৃদ্ধি কৰি নিদিয়ে তেতিয়ালৈকে আমি ইয়াত জংঘী আন্দোলন চলাবলৈ বাধ্য হ'ম। গতিকে আমাক অজন্তা নেওগে এটা কৈছে বোলে 4 তাৰিখলৈকে আমাক মানে এটা আলোচনাত মাতিছে। গতিকে যদি আমাৰ যিটো আমাৰ দাবী সেই দাবী যদি পূৰণ হয় তেতিয়াহ'লে আমি আমাৰ ধৰ্ণা কাৰ্যসূচী স্থগিত থ'ম। যদি আমাৰ মনৰ পূৰণ নহয় তেতিয়াহ'লে মানে আমি ইয়াতকৈ আৰু জংঘী আন্দোলন চলাবলৈ বাধ্য হ'ম। আমাৰ গোটেই ছোৱালীয়ে আমি ইয়াতে মহাৰ কামৰণিত আৰু মানে বহুত কষ্টৰে ঠাণ্ডাৰ দিনত আমি ইয়াত নিজৰ প্ৰাপ্য বিচাৰি অংগনবাদী 6,500 টকাৰে আমাৰ একোকে নোযোৱে। সেইকাৰণে আমি এটা ধৰ্ণা কাৰ্যসূচী আমি দি আছোঁ আৰু চৰকাৰে বুজিব লাগে। অজন্তা নেওগ বাইদেউ এগৰাকী মহিলা হয়, মহিলা দুখ নুবুজে। অজন্তা নেওগৰ ঘৰত যদি এটা কুকুৰ আছে সেই কুকুৰটো 6,500 টকাতকৈ বেছিকৈ খায়, কিন্তু আমাক চৰকাৰে 6,500 টকা দিয়ে আমাক প্ৰলোভন দি দেখাইছে। আমাৰ বহুত দুখ লাগে আৰু আমাক বহুত বেয়া লাগে। আমাৰ ঘৰখন 6,500 টকাৰে কেতিয়াও নচলে। মূল্যবৃদ্ধি ইমান বাঢ়িছে, কিন্তু আমি এযোৰ কাপোৰ এযোৰ ল'ব কাৰণেও আমাক 6,500 টকা নোযোৱে। গতিকে আমি এই ধৰ্ণা কাৰ্যসূচী আমি যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয় তেতিয়ালৈকে আমি এই ধৰ্ণা কাৰ্যসূচী চলাই থাকিম।